নিশ্চিতভাৱে সুধাকণ্ঠ সংগীত সূৰ্য ভাৰতৰত্ন ভূপেন দা জাতিটোৰ প্ৰাণস্পন্দন আৰু ভূপেন দাই অসমক বা মানৱতাৰ বাবে যিখিনি কৰি গৈছে এয়া নিশ্চিতভাৱে যুগে যুগে আমি স্মৰণ কৰিব লাগিব। স্মৰণ কৰাই নহয়, ভূপেন দাৰ সকলো সমৃদ্ধ উপাদানসমূহ আমি সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। ইতিমধ্যে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে এই বছৰ শতবৰ্ষ উদযাপনৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজ্য স্তৰতো হ'ব আৰু ৰাষ্ট্ৰীয় স্তৰতো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰধান চহৰসমূহত শ্ৰদ্ধেয় সুধাকণ্ঠগৰাকীৰ জন্ম যি শতবাৰ্ষিকী কাৰ্যসূচী ইয়াৰ ৰূপায়ণ হ'ব। অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৰিমাময় উপস্থিতিত গুৱাহাটীত আনুষ্ঠানিকভাৱে শতবৰ্ষৰ তেখেতৰ যি শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰম এই কাৰ্যক্ৰমৰ শুভাৰম্ভণি কৰিব। গতিকে ভূপেন দাৰ জাতিটোৰ প্ৰতি যি অৱদান নিশ্চিতভাৱে প্ৰতিটো সময়ৰ প্ৰতিটো মুহূৰ্তত ভূপেন দা আমাৰ কাৰণে সদায় প্ৰেৰণা আৰু জাতিটোৱে যিটো তেখেতে গীততো কৈছে যে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। গতিকে এই ধৰণৰ কথাবিলাক তেখেতে যি কৈ গৈছে প্ৰতিটো কথাই অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম কৰিম, গতিকে মানুহে মানুহৰ বাবে কোনো নাভাবে, এই গোটেই কথাবিলাকে মানৱতাৰ জয়গান গাইছে। গতিকে মানৱতাৰ শিল্পী হিচাপে ভূপেন দা বিশ্বৰ 8 কোটি জনগণৰ মাজত সদায় আপোন হৈ থাকিব আৰু ভূপেন দা